हेलो बंधुসকল যদি আপুনি মেক মাই ট্ৰিপত গৈ এখন হোটেল বুকিং কৰি ৰাখিছে আৰু সেই বুকিংটো আপুনি কেনসেল কৰিব লাগে তেতিয়াহলে কেনেকৈ কৰিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅটো শেষলৈ আমি এই টপিকটোৰ ওপৰত কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি অসমলৈ বন্ধুসকল প্ৰথমতে আমি মেক মাই ট্ৰিপৰ ৱেবছাইটত গুচি যাম আৰু আগৰ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখা পাইছে আমি এতিয়া আমাৰ ল্যাপটপৰ স্ক্ৰিনত আহিছো আৰু ইয়াত গুগল ওপেন কৰি লৈছো গুগলত আমি টাইপ কৰিম মেক মাই ট্ৰিপ টাইপ কৰি সাৰ্চ কৰি দিম সাৰ্চ কৰাৰ লগে লগে যেটো প্ৰথম সাৰ্চ ৰিজাল্ট আহিছে মেক মাই ট্ৰিপ ট্ৰেভেল ৱেবছাইট এই লিংকটোৰ ওপৰত আমি ক্লিক কৰি দিম যেতিয়া তাৰ ওপৰত ক্লিক কৰি দিম আমি মেক মাই ট্ৰিপৰ অফিচিয়েল ৱেবছাইটত আহি যাম ইয়াত প্ৰথমতে আমি লগইন অৰ ক্ৰিয়েট একাউণ্টৰ ওপৰত ক্লিক কৰিব লাগিব তাৰ ওপৰত ক্লিক কৰি দিও তাৰ ওপৰত ক্লিক কৰাৰ লগে লগে আমাৰ ইয়াত ইমেইল আইডিৰ মাধ্যমত লগইন কৰিবলৈ কোৱা হৈছে কিন্তু আমি মোবাইল নম্বৰৰ মাধ্যমত লগইন কৰিব বিচাৰিছো সেইকাৰণে লগইন/সাইন আপ উইথ মোবাইলৰ ওপৰত ক্লিক কৰি দিম এতিয়া আমাৰ ইয়াত কোৱা হৈছে আমাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটো ভৰাবলৈ আমি মেক মাই ট্ৰিপৰ লগত যেটো ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আছে হেতু ইয়াত ভৰাই লম আৰু কন্টিনিউ কৰিব লাগিব এতিয়া আমি আমাৰ মোবাইল নম্বৰটো ইয়াত ভৰাই দিছো আৰু কন্টিনিউ কৰি দিছো কন্টিনিউ কৰাৰ লগে লগে এটা ওটিপি আমাৰ মোবাইল নম্বৰটোত গুচি যাব হেতু ওটিপি ইয়াত ভৰাই লগইন কৰিব লাগিব এতিয়া আমি ওটিপিটো ভৰালো আৰু লগইন কৰি দিও এতিয়া আমি আমাৰ একাউণ্টত লগইন হৈ গৈছো আৰু যত ক্ৰিয়েট একাউণ্ট লগইন আছে সেই ঠাইত আপোনাৰ নামটো দেখা পোৱা হৈছে এটা তাৰ ওপৰতে ক্লিক কৰি দিয়ক তাৰ ওপৰত ক্লিক কৰাৰ লগে লগে এখন লিষ্ট পাব কিছুমান অপচনৰ তাৰ ভিতৰত দ্বিতীয়টো লিংক যিটো আছে মাই ট্ৰিপছ তাৰ ওপৰত ক্লিক কৰক সেই লিংকটোৰ ওপৰত ক্লিক কৰাৰ লগে লগে আপোনাৰ যিখিনি বুকিং আছে যিখিনি আপুনি অলৰেডি বুক কৰি থৈ দিছে সেইখিনি ইয়াত দেখা পাব প্ৰথমটো বুকিংে মোৰ এখন হোটেল বুকিং আছিল তো হেতু ইয়াত দেখুৱা হৈছে এতিয়া এইটো আমি কেনসেল কৰিব লাগে কেনসেল কৰিবৰ কাৰণে আপুনি চাওক ৰাইট সাইডত এটা কেনসেল বুকিংৰ লিংক পাব তাৰ ওপৰত ক্লিক কৰক হেইটোৰ ওপৰত ক্লিক কৰাৰ লগে লগে আপোনাৰ বুকিংখিনি এবাৰ পুনৰ দেখুৱা হৈছে ইয়াত ভালকৈ আপুনি চাই লওক এতিয়া আকৌ কেনসেল এন্টায়াৰ বুকিংৰ যেটো লিংক আছে তাৰ ওপৰত ক্লিক কৰি দিয়ক এবাৰ আপোনাক সোধা হৈছে আপুনি কি কাৰণত সেই বুকিংটো কেনসেল কৰিব বিচাৰিছে আমি ইয়াত আধাৰটো সিলেক্ট কৰিম আপোনাৰ কিবা বেলেগ কাৰণ হ'ব পাৰে আপুনি হেতু সিলেক্ট কৰিব পাৰে ইয়াৰ পৰা যদি তাত নাপায় আপুনি আধাৰ ওপৰত ক্লিক কৰক আধাৰ ওপৰত ক্লিক কৰাৰ লগে লগে আপোনাক কোৱা হৈছে কিহৰ কাৰণে আপুনি টিকেটটো কেনসেল কৰিবলৈ গৈ আছে বুকিংটো কেনসেল কৰিবলৈ গৈ আছে সেইখিনি ইয়াৰ কথা ইয়াত লিখি দিয়ক আমি আমাৰ প্ৰবলেমটো আমি ইয়াত লিখি দিলো তাৰ পিছত প্ৰসিড টু কেনসেলৰ ওপৰত ক্লিক কৰি দিম এতিয়া ইয়াত আপোনাক দেখুৱা হৈছে আপোনাৰ কেনসেল হিষ্ট্ৰি কিমান পইচা আপুনি লগাইছিল কিমান ঘূৰাই পাব হোটেলে কিবা চাৰ্জ কাটিছে নেকি obviously এইটো এটা ফ্ৰী কেনসেলেশন বুকিং আছিল গতিকে আমাৰ হোটেলেও কোনো চাৰ্জ লোৱা নাই গতিকে তললৈ আহি চাওক ইয়াত কৰা হৈছে সিলেক্ট ৰিফান্ড মোড ৰিফান্ডটো আপুনি ৰিফান্ড মোডটো কি ল'ব বিচাৰিছে মেক মাই ট্ৰিপ ওয়ালেটত যদি ল'ব খুজিছে তাৰ ওপৰত ল'ব পাৰে আৰু নহলে অৰিজিনাল পেমেন্ট মোড যেটো আপুনি এটিএম কাৰ্ড ক্ৰেডিট কাৰ্ড বা ইউপিআই জিহৰ মাধ্যমত পেমেন্ট কৰিছিল হেইটো লৈ পইচাটো গুচি যোৱাটো বিচাৰে যদি দ্বিতীয়টো সিলেক্ট কৰক মই অৰিজিনাল পেমেন্ট মোডটো সিলেক্ট কৰিম আৰু প্ৰসিড টু কেনসেলৰ ওপৰত ক্লিক কৰি দিম যেতিয়া তাৰ ওপৰত ক্লিক কৰিম ইয়াত কোৱা হৈছে দিস ইজ দা ফাইনাল ষ্টেপ অফ কেনসেলেশন আপোনাৰ এটো এবাৰ লাষ্টৰ বাৰ কনফাৰ্ম কৰিবলৈ কোৱা হৈছে যদি এবাৰ কনফাৰ্ম কেনসেলেশন কৰে তেতিয়া হলে আপুনি আৰু টিকেটটো ঘূৰাই নাপায় গতিকে আমি কনফাৰ্ম কৰিব লাগে সেইকাৰণে কনফাৰ্ম কেনসেলেশনৰ ওপৰত ক্লিক কৰি দিম কনফাৰ্ম কেনসেলেশনৰ ওপৰত ক্লিক কৰাৰ লগে লগে ইয়াত কোৱা হৈছে ইওৰ হোটেল ষ্টে ইজ সাকসেসফুলি কেনসেল মানে আমাৰ হোটেল বুকিংটো সাকসেসফুলি কেনসেল হৈ গৈছে এতিয়া ভিউ বুকিং ডিটেইলছৰ ওপৰত আমি ক্লিক কৰি কেনসেলেশনটো চাব পাৰো ইয়াত দেখুৱাইছে আপোনাৰ বুকিংটো কেনসেল হৈ গৈছে আৰু কিমান পইচা আপুনি ঘূৰাই পাব তাৰ ডিটেইলছ বিলাক ইয়াত দেখুৱা হৈছে আসলতে পইচাটো ঘূৰাই পাবলৈ 2 পৰা 3 দিন সময় লাগে মেক মাই ট্ৰিপৰ পৰা আপোনাৰ বেংকৰ একাউণ্টলৈ যাবলৈ যেহেতু মই ইউপিআইৰ মাধ্যমত পেমেন্ট কৰিছিলো সেই কাৰণে কেনসেল হোৱাৰ লগে লগে মোৰ একাউণ্টত পইচাটো সোমাই গ'ল মই এতিয়া মেছেজ পালো মোৰ একাউণ্টত পইচাটো ঘূৰি আহিছে বন্ধুসকল এনেকৈ আপুনি যদি মেক মাই ট্ৰিপত বুক কৰি থৈ দিয়া হোটেল বা ফ্লাইট এনেকুৱা বুকিং বিলাক কেনসেল কৰিব বিচাৰিছে তেতিয়া হলে এই প্ৰচেছটোৰ মাধ্যমত সহজতে কৰিব পাৰে আশা কৰিছো এই ভিডিঅটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি মেক মাই ট্ৰিপত গৈ হোটেল বুকিং কেনসেল কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিঅটো পছন্দ হৈছে ভিডিঅটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিঅত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ